আজি মঙ্গলবাৰে দক্ষিণ কামৰূপৰ বঙৰা টেক চিটিত অত্যাধুনিক প্ৰযুক্তি কাৰিকৰী কৌশল সমৃদ্ধ মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেল নামেৰে এখন ব্যক্তিগত হস্পিটেল শুভ উদ্বোধন কৰা হয়। মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলখনৰ মুখ্যদ্বাৰ মুকলি কৰে পলাবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱে। ইয়াৰ লগতে শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভালেসংখ্যক ব্যক্তি, ডাক্তৰ, নাৰ্ছ সহিতে সৰ্বসাধাৰণ ৰাইজ। হস্পিটেলখনত সকলো ধৰণৰ চিকিৎসাৰ সা সুবিধা, জৰুৰীকালীন সেৱাৰ লগতে এম্বুলেন্স জৰুৰী সেৱা উপলব্ধ থাকিব। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীসকলৰ সুবিধাৰ্থে বিশেষ সেৱাৰ ব্যৱস্থা কৰা হৈছে বুলি হস্পিটেল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উক্ত হস্পিটেলখনৰ স্থাপনৰ ফলত দক্ষিণ কামৰূপৰ অঞ্চলবাসী ৰাইজ উপকৃত হ'ব। আইটি পাৰ্কৰ ওচৰতে মিৰ্জা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নামেৰে এখন মডাৰ্ণ ইকুইপমেণ্টেৰে সুসজ্জিত এখন মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ আজি শুভ উদ্বোধন কৰা হয়। আৰু ইয়াতে পৰিভ্ৰমণ কৰি দেখিলোঁ যে ইয়াতে বহুখিনি ধুনীয়াকৈ যিবিলাক আজিকালি আধুনিক যিখিনি ইকুইপমেণ্টৰ দৰকাৰ এখন হস্পিটেলৰ কাৰণে, মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ কাৰণে, এই গোটেইখিনি ইকুইপমেণ্ট এই মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলত ৰখা হৈছে। আৰু দেখিছোঁ যে সকলোৰ কাৰণে, প্ৰসূতিৰ কাৰণে বেলেগকৈ আছে, শিশুসকলৰ কাৰণে বেলেগকৈ আছে। MD ডক্টৰ ইয়াত থাকিব, চাৰ্জাৰী ডক্টৰ থাকিব, ইয়াতে এনাস্থেচিয়াটো থাকিবই। লগতে ইয়াতে দেখা গৈছে যে পেডিয়াট্ৰিক্স আৰু লগতে অৰ্থপেডিক্স, এই গোটেইকেইটা প্ৰায় সকলো বিভাগৰ ইয়াতে বেছি গুৰুত্ব দিয়া হৈছে। মই ভাবোঁ এই মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলে আমাৰ অকল মিৰ্জাবাসীয়ে নহয়, গোটেই সামগ্ৰিকভাৱে গোটেই দক্ষিণ কামৰূপৰ ৰাইজক যথেষ্ট সহায় কৰিব। মই আশা কৰিছোঁ অনাগত দিনবিলাকত আমাৰ এই হস্পিটেলখনে তেওঁলোকে ৰাইজৰ সেৱা কৰি পেলাই অগ্ৰগতি লাভ কৰক। আৰু আজি শুভ উদ্বোধনী অনুষ্ঠানত মই নিজে উপস্থিত থাকি মই নথৰান্বিত। এইখন মোৰ প্ৰথম প্ৰজেক্ট আৰু মই ইয়াৰে আগতে পূব কামৰূপ অঞ্চলটোত মই কাম কৰি আজি 4 বছৰে মই তাতে কৰ্মৰত আছিলোঁ। যিহেতু মই ব্যক্তিগত ছেক্টৰতে আছিলোঁ, মই চৰকাৰী ছেক্টৰত নাছিলোঁ। তথাপি ব্যক্তিগত ছেক্টৰত মই এটা বস্তু দেখা পাইছোঁ যে পূব কামৰূপত যিমানখিনি আপোনাৰ স্বাস্থ্য ব্যৱস্থা আছে, সিমানখিনি স্বাস্থ্য ব্যৱস্থা দক্ষিণ কামৰূপত গুৱাহাটীৰ সমীপত হৈ পেলাইও সিমানখিনি স্বাস্থ্য ব্যৱস্থা ইয়াতে উপলব্ধি নাই। মানুহখিনিয়ে ইয়াৰে পৰা কিবা এটা সৰু সুৰা বেমাৰ হ'লেও গুৱাহাটীলৈকে দৌৰা-দৌৰি কৰিব লগা হয়। তো ইয়াতে এনেকুৱা এটা জেগা এটা আছে য'ত এখন ব্যক্তিগত চিকিৎসালয়ে ভাল সুবিধা কম দামত দিব পৰাকৈ এটা চান্স এটা আছে। সেইটো বস্তুৱে টাৰ্গেট কৰি পেলাই আমি এই প্ৰতিষ্ঠাখন আমি ইয়াত উদ্বোধন কৰিছোঁ। আশা কৰিছোঁ যে আমিও মানুহৰ সমৰ্থনখিনি পাওঁ, ছাপৰ্টখিনি পাওঁ, আৰু আমিও মানুহক সিমানখিনি বস্তুৱে সেই স্বৰূপে আমি ঘূৰাই দিবলৈ পাৰোঁ। কেনেকুৱা ধৰণৰ আপোনালোকৰ মেচিন? আমাৰ গোটেইখিনি মেচিন ষ্টেট অফ দ্য আৰ্ট মেচিন। আমাৰ এতিয়া এইখন 40 বেডেড হস্পিটেল হ'ব। আমি অপাৰেশ্যনেল প্ৰথমতে আমি 30 বেড চিটি কৰিম, 30খন বেডেৰে কৰিম। আমাৰ ইয়াতে আপোনাৰ অত্যাধুনিক অপাৰেশ্যন থিয়েটাৰ, অত্যাধুনিক ICU 12 বেডেড ICU, তাতে আপোনাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আপোনাৰ 4 বেডৰ থাকিব। তাতে আপোনাৰ অত্যাধুনিক মনিটৰ আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ, আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে এক্সপিৰিয়েঞ্চ ডক্টৰ আৰু এক্সপিৰিয়েঞ্চ চিষ্টাৰ, যিখিনি অকল ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে এক্সপিৰিয়েঞ্চড তেনেকুৱা চিষ্টেম হয় থাকিব। আমাৰ পৰা আমাৰ এম্বুলেঞ্চ ছাৰ্ভিচো থাকিব, টু এণ্ড ফ্ৰ' এম্বুলেঞ্চ ছাৰ্ভিচ আমাৰতো থাকিব। হয়, আমাৰ গোটেইখিনি আমাৰ ডিটেইলছখিনি আপোনাৰ আমাৰ এম্বুলেঞ্চ যিখন আছে, এম্বুলেঞ্চখনত আমাৰ গোটেই ডিটেইলছ এণ্ড যোগাযোগখিনি দিয়া আছে। আমি ছ'চিয়েল মিডিয়া থ্ৰুৰে আৰু আমি যিখিনি আমাৰ ধৰক পোষ্টাৰ বেনাৰ যিখিনি থাকিব সেইখিনি থ্ৰুৰে আমি নিশ্চিতভাৱে গোটেইখিনি মানুহক, এই সমাজখনক আমি এই কণ্টেক্ট কৰিবলৈ যিমানখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচত লাগে সেইখিনি বস্তু আমি দিয়াই দিম। হয় হয় 24/7 হ'ব, 24/7 হ'ব। আমাৰ 24/7 ইমাৰ্জেঞ্চি থাকিব। 1 মাহ পিছত আমাৰ ICUটো ফাংচনেল হ'ব, সেইটোও 24/7 হ'ব। আপুনি ইয়াতে ৰেগুলাৰ স্পেচিয়েলিষ্ট ডক্টৰ পাব, আৰু আমাৰ যোনজন চাৰ্জাৰী ডক্টৰ তেখেতে ৰেগুলাৰ 24/7 ইয়াতে ছাৰ্ভিচ দিব। হয়, আমাৰ ইয়াতে আমি কাৰ্ডিঅ'লজি বিভাগৰ কাৰণে, নিউৰ'লজি বিভাগৰ কাৰণে, গেষ্ট্ৰলজি বিভাগৰ কাৰণে আৰু আমি নেফ্ৰলজি বিভাগৰ কাৰণে আমি অলৰেডি কণ্টেক্ট কৰা হৈছে। তেখেতসকলে আমাক, আৰু ইউৰ'লজি বিভাগৰ কাৰণে, পেচাবৰ ৰোগৰ কাৰণে তেখেতসকলক আমাৰ কণ্টেক্ট কৰা হৈছে। তেখেতসকলে আমাক কমিটমেণ্ট দিছে, সপ্তাহে এদিন বা দুদিন আপোনালোকে তেখেতসকলক ইয়াতে পাই যাব। হয় হয় হয়, আমাৰ
এইম এণ্ড ভিজনটো হ'ল যে আমি কোৱালিটি কেয়াৰ এফৰ্ডেবল প্ৰাইচত দিব লাগে। আমাৰ ভিজনটো সেইটো, আমি নিজৰ ভিজনটো চিম্পল ৰাখিছোঁ। আমি যিখিনি বস্তু আমাৰ ফালৰ পৰা কৰিব লাগে, আমি সেইখিনি বস্তু যাতে পেচেণ্টে সুবিধাটো পাই পেলাইও যদি মানে খৰচা পাতিটো বেছিকৈ কৰি যাব নালাগে, আমাৰ একমাত্ৰ এইম সেইটোৱে। পেচেণ্টটো ভাল পাব লাগে, তেখেতে খৰচা পাতি কম কৰিব লাগে, যাতে এজন পেচেণ্টে আজি যদি কিবা কাৰণত গৈ পেলাই গুৱাহাটীৰ নিচিনা চহৰত যদি লাখ টকা খৰচ কৰিব লাগে, নিশ্চিতভাৱে লাগিব, কাৰণ চহৰ হয়, তাতে আপুনি ডাক্তৰ, চিষ্টাৰ, নাৰ্ছ যিখিনি ষ্টাফ আছে গোটেইখিনিকে আপুনি বেছি পইচা দিব লাগে। সেই পইচাখিনি আপুনি ৰোগীজনৰ পৰাই উঠাব লাগিব। টোটেল আপোনাৰ ষ্টাফ কেপাচিটি আপোনাৰ ষ্টাফ ষ্ট্ৰেংথ আপোনাৰ 35 to 40 মান আছে। আগন্তুক দিনত যেতিয়া ICU আৰম্ভ হ'ব আৰু হয়তো 15-20 মান বাঢ়ি যাব। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.